অসাধাৰণ প্ৰতিভাৰে উদ্ভাসিত এজন যুৱক, যিজন যুৱকৰ হাতৰ পৰশত প্ৰাণ পাই উঠে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰতিমূৰ্তি, কাজিৰঙাৰ এশিঙীয়া গড়, ৰংঘৰ, ঢোল, পেঁপা, জাপিকে ধৰি আৰু অন্যান্য বহুতো সামগ্ৰী। খুমটাই সমষ্টিৰ অন্তৰ্গত নৰা গাঁৱৰ মাধুৰ্য ভৰালী নামৰ যুৱকজনে নিজৰ ঘৰতে কাঠৰ টুকুৰা কাটি উক্ত বস্তুসমূহ সুদীৰ্ঘ 10 বছৰ দিন ধৰি তৈয়াৰ কৰি স্বাৱলম্বিতাৰ দিশে সবলভাৱে আগবাঢ়ি গৈছে। যুৱকজনে তৈয়াৰ কৰা এই সামগ্ৰীসমূহে সমগ্ৰ অসমকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যতো বিশেষ সমাদৰ পাবলৈ সক্ষম হৈছে। উল্লেখ্য যে এই যুৱকজনে স্থানীয় 11 জন নিবনুৱা যুৱককো তেওঁৰ লগতে নিতৌ এই কৰ্মত ব্যস্ত কৰাই তেওঁলোকৰ বাবেও উপাৰ্জনৰ এটি পথ সুন্দৰভাৱে মুকলি কৰি দিছে। মুঠৰ ওপৰত মাধুৰ্য ভৰালী নামৰ এই যুৱকজন এতিয়া সকলোৰে বাবে এক আদৰ্শ হৈ জিলিকি উঠিছে। অনিমেষ বৰুৱাৰ ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। হয়, মই আজি প্ৰায় 2015 চনৰ পৰাই মই এই বিদ্যালয়ৰ লগত জড়িত। হয়, বৰ্তমান আমাৰ কৰ্মচাৰী টোটেল 11 জন কৰ্মচাৰীয়ে এতিয়ালৈকে কাম আমি আগবঢ়াই নি আছোঁ। আৰু মই অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ আমাৰ সামগ্ৰী পঠিওৱা হয়। আৰু এই কৰ্মৰ যোগেদি মই যথেষ্ট এটি ভাল ফল দেখিবলৈ সক্ষম হৈছোঁ। আৰু গাঁৱৰ ল'ৰাখিনিকো মই আগবঢ়াই নিবলৈ যথেষ্ট সক্ষম হৈছোঁ। হয়, মনটো ভাল লাগে যে মানে নিজৰ ঠাইখনৰ এই স্বাৱলম্বিতাৰ ক্ষেত্ৰত অকণমান মানে কিবা এটা খোজ আগবঢ়াব পাৰিছোঁ, ভাল লাগিছে। হয় হয়, তুমি কি কি বস্তু তৈয়াৰ কৰা, মানে কেনেধৰণৰ? আমাৰ কাঠৰ ধৰক যিখিনি স্মাৰক হয়, সকলো স্মাৰকেই আমাৰ ইয়াত কৰা হয়। হয় হয়, ঠিক আছে, ধন্যবাদ। ঠিক আছে। ৰিপৰ্টাৰ লাইভ অসম।